নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত ডিছকাশ্যন কৰিম। তোমালোকে অলৰেডি গম পাইছাই, ক্লাছ 8ৰ মই হিন্দী কোৰ্চখিনি বৰ্তমান কৰি আছোঁ। ক্লাছ 8ৰ হিন্দীৰ জলাশয় কে কিনাৰে কুঁৱলী থি, এই যিটো লেচন যে জলাশয়ৰ কিনাৰত কুঁৱলী আছিল, এই লেচনটোৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰবিলাক তোমালোকে আজিৰ এই ভিডিঅ'টোত পাবা। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা, আৰু যদি কিবা বুজি নোপোৱাকৈ থাকা তেনেহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিবা। আমি তোমালোকৰ কমেণ্টবিলাক পঢ়োঁ আৰু প্ৰত্যেকটো কমেণ্টৰে আমি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ, ঠিক আছে। আৰু বেছিকেলি মই তোমালোকক অসমীয়াত এক্সপ্লেইন কৰি দিম, কাৰণ তোমালোকে কুৱেশ্যন আনচাৰ চবতে পাবা, সকলোতে পাবা কুৱেশ্যন আনচাৰ। তোমালোকে কিতাপত পাবা, নোটছ কিনিলে পাবা, ছাজেশ্যনত পাবা, মডেলত পাবা, তাৰপৰা কুৱেশ্যন আনচাৰ বেংকবিলাকতো দিয়া থাকে কিছুমান কুৱেশ্যনৰ আনচাৰ। কিন্তু তোমালোকক মই অসমীয়াত বুজাই দিম। হিন্দী এটা বেলেগ লেংগুৱেজ, অসমীয়া এটা বেলেগ লেংগুৱেজ, ৰাইট। গতিকে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে পাহৰি নোযোৱা, যাতে তোমালোকৰ মনত এইটো বস্তু ফৰ এভাৰ থাকি যায়, ঠিক আছে। চ' ব'লা আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। 1 নম্বৰত দিছে যে কি অনুশীলনী, অধ্যায়মালা মানে হৈছে অনুশীলনী। 1 নম্বৰত কৈছে আমাক কুৱেশ্যনটোত যে কবিতাকো ধ্যান চে পঢ়ো, তাৰ মানে কবিতাটো মনোযোগেৰে পঢ়া। ধ্যান চে পঢ়ো ইছকা মতলব তাৰ মানে মনোযোগেৰে পঢ়া। আৰু উসমে চিত্ৰিত জলাশয়কে সৌন্দৰ্য কা বৰ্ণন কৰোঁ। আৰু ইয়াত উল্লেখিত মানে সেই তোমালোকৰ কবিতাটোত উল্লেখিত জলাশয়ৰ সৌন্দৰ্যৰ বিষয়ে তোমালোকক কি কৰিছে, বৰ্ণনা কৰিবৰ কাৰণে কৈছে। ইয়াৰ উত্তৰ তোমালোকে কেনেকৈ লিখিব লাগিব মন কৰা। ইয়াত উত্তৰটোত কি বুলি দিয়া আছে যে প্ৰস্তুত কবিতা মে কবি सूर्यकांत त्रिपाठी निराला जी ने एक जलाशय का वर्णन किया है। প্ৰস্তুত কবিতাটোত মানে সেই তোমালোকৰ যিটো কবিতা জলাশয়কে কিনাৰে কুঁৱলী থি, সেই কবিতাটোত তোমালোকৰ কবি কোনে লিখিছে মন কৰিবা, সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা। এই কবিজনে কি কৰিছে, এটা জলাশয়ৰ বিষয়ে বৰ্ণনা কৰিছে। বৰ্ণন কিয়া হে, ঠিক আছে। জলাশয় কা তট কোহৰা হৰে নীলে পত্তে आम के डाल से गहरा अंधकार हो रहा था। তাৰমানে সেই তেখেতে যিটো জলাশয়ৰ কথা বৰ্ণনা কৰিছে, সেই জলাশয়টোৰ পাৰ কুঁৱলী, সেউজীয়া নীলা পাত, তাৰ পৰা আমৰ ডালেৰে ঘোৰ অন্ধকাৰ হৈ আছে, ঠিক আছে। আমজোপা মানে তললৈ হাউলি আছে, ঘোৰ অন্ধকাৰৰ নিচিনা এটা পৰিৱেশ তাত মানে সৃষ্টি হৈ আছে, ঠিক আছে। নেক্সট মন কৰা, কেৱল जुगनू के दल यहाँ वहाँ चमक रहा था। তাত মানে কেৱল মাত্ৰ সেই কি বুলি কয়, জোনাকী পৰুৱাই মানে ইফালে সিফালে গৈ আছিলে, তাত বাহিৰে আৰু কোনো নাছিলে, ঠিক আছে। বন से परिमल सुगंध लेकर समीर उहा रहा था। তাৰমানে বনৰ পৰা সুগন্ধ বহন কৰি বতাহ বৈ আছিল। সমীৰ উহাৰ বহা ৰহা থা, তাৰমানে বতাহ তাত বলি আছিল, ঠিক আছে। মানে কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ কথা বৰ্ণনা কৰিবলৈ গৈ মানে এনেকুৱা ধৰণৰ শব্দবিলাকৰ ব্যৱহাৰ কৰিছে, ঠিক আছে। নাৰিয়েল কা পেৰ হিলা ৰাহা, তাত কি হৈছিলে, নাৰিয়লৰ যিজোপা গছ, নাৰিয়লৰ পেৰ মানে হৈছে গছ, ঠিক আছে। নাৰিকলৰ যিজোপা গছ, সেই গছজোপা কি হৈ আছিলে, হিলি আছিলে, নতুবা হালি আছিল, ঠিক আছে। ये सब तार खड़ा होकर देख रहा था। আৰু এই সকলোবিলাক তাল গছে, তালকে পেৰ নে, তাৰ মানে তাল গছে, ঠিক আছে, তাল গছে সকলোবিলাক থিয় হৈ পিনে চাই আছিলে। পপিহা চিপাকৰ পুকাৰ ৰহা থা, তাৰপিছত কি বুলি কৈছে, পপিহা নামৰ এজনী চৰাই আছে, সেই চৰাইজনীয়ে কি কৰিছিলে, চিঞৰি আছিলে, পুকাৰ ৰহা থা, মানে চিঞৰি আছিলে, মানে মাতি আছিলে। মানে তোমালোকে যদি হাবি এখনলৈ সোমাই যোৱা, তাত দেখিবা যে তোমালোকে চৰাইবিলাকে শব্দ কৰি থাকে, চৰাইবিলাকে কিবা মাতি থাকে, ৰাইট। চ' সেইটো কথাকে কোৱা হৈছে। ফিৰ উজালা হোৱা, তাৰপিছত কি হ'ল, দিন হ'ল। और तारा छिपा सरोवर में लहरे उठे, তাৰপিছত কি হ'ল, তাৰপিছত পুনৰ পোহৰ হ'ল, পুনৰ চেবেৰা হোৱা, আৰু তাৰপিছত তাৰা চিপা, তাৰমানে তাৰপিছত তৰাবিলাক লুকাল। वहाँ पर जितने सारे तारा थे सभी तारा গায়েব হৈ গয়া, ৰাতিপুৱা হ'লে তৰাবিলাক নাইকিয়া হৈ যায়, ৰাইট। চ' সেইটো কথাকে কোৱা গৈছে। সৰোবৰ মে লেহেৰে উঠি, সৰোবৰত কি হ'ল, লেহেৰ, তাৰমানে তৰংগ উঠিবলৈ আৰম্ভ হ'ল, ঠিক আছে। ইছছে তাৰা চমকনা লাগা, তাৰপিছত দূৰত তৰাবোৰে আকৌ কি হ'ল, পোহৰাবলৈ আৰম্ভ কৰিলে, ঠিক আছে। চ' নেক্সট কুৱেশ্যন মন কৰা, जलाशय के किनारे कुहरी थी, कविता का भावार्थ अपने शब्द में लिखो।
यानी कि बयान करो তাৰমানে জলাশয়ৰ কিনাৰত যে কুঁৱলী আছিল জলাশয় के किनारे कुहरी थी এই যেটো কবিতাটোক তোমালোকক নিজৰ ভাষাৰে বৰ্ণনা কৰিবৰ কাৰণে কৈছে উত্তৰত কি লিখিব লাগিব আমি উত্তৰত লিখিব লাগিব যে কি ভাৱাৰ্থ মানে ইয়াৰ অৰ্থ ইয়াত ভাৱাৰ্থটো কি বস্তু ঠিক মানে ভাৱাৰ্থটো কি হেতু আমি লিখিব লাগিব জলাশয় के किनारे कुहरी थी মানে জলাশয়ৰ কিনাৰত হেৰি আছিল কুঁৱলী আছিল ঠিক আছে कविता में कवि सूर्यकांत त्रिपाठी निर्ला जी ने यह कहता है कि इस धरती पर अनेक वैसे उपकरण हैं जिससे हमारे कोई लाभ नहीं हो रहे हैं তাৰমানে এই কবিতাটোত কবি সূৰ্যকান্ত ত্ৰিপাঠী নিৰলাই কি কৰিছে যে আমাৰ পৃথিৱীত এনেকুৱা কিছুমান উপকৰণ আছে ঠিক আছে আমাৰ পৃথিৱীত এনেকুৱা কিছুমান বস্তু আছে যাৰ পৰা নেকি কাৰো উপকাৰ হোৱা নাই ঠিক আছে নেক্সট মন কৰা ये कहरे की तरह सारों और अंधकार बना रखा है তাৰমানে এই কুঁৱলীৰ দৰে চাৰিওফালে অন্ধকাৰ কৰি আছে কিছুমান বস্তু মানে এনেকুৱা বস্তু আছে যিবিলাক নেকি ইউজলেছ হয় ঠিক আছে আৰু সেই ইউজলেছ বস্তুবিলাকে এই কি বুলি কয় এই কুঁৱলীৰ দৰে ইস कहरे की तरह তাৰমানে এই কুঁৱলীৰ দৰে সকলোফালে আন্ধাৰ কৰি ৰাখিছে सभी और अंधकार बना रखा है সকলো চাইডে অন্ধকাৰ কৰি ৰাখিছে অলৰাইট ধৰিব পাৰিছা यह कहरे कुछ वैसे उपकरण हैं जो जुगनू तारे की भ्रांति प्रकाश दे रहे हैं তাৰপিছত কিছুমান এনেকুৱা জোনাকী পৰুৱাৰ দৰে আছে এনেকুৱা মানুহ মানে বুজি পাইছে আৰু কিছুমান এনেকুৱা বস্তু আছে নতুবা এনেকুৱা মানুহ আছে যি নেকি সেই জোনাকী পৰুৱাৰ দৰে সকলো ফালে কি কৰি আছে সকলো ফালে পোহৰ বিলাই আছে ৰাইট কিছুমান যে ভাল মানুহ থাকে যে সেই মানুহবিলাকৰ কথা কৈছে তেওঁলোকে মানে যে সহায় কৰিছে আনক ঠিক আছে নিজে জ্বলি হলেও আনক যে পোহৰাইছে সো হেতু কথাকে কৈছে মানে অলৰাইট ধৰিব পাৰিছা নেক্সট মন কৰা संक्षेप में उत्तर दो माने संक्षिप्त उत्तर दिया एक नंबर दिसे जलाशय के किनारे घना अंधकार क्यों छाया हुआ था তাৰমানে জলাশয়ৰ কিনাৰত জলাশয়টোৰ কিনাৰত ঘনে अंधकार মানে ঘন আন্ধাৰ কিয় বিৰাজমান হৈ আছিল क्यों छाया हुआ था তাৰমানে কিয় বিৰাজমান হৈ আছিল उत्तर जलाशय के किनारे कुहरी हरे नीले पत्ते और आम के दाले घेरे हुए थे তাৰমানে জলাশয়টোৰ কিনাৰত কুঁৱলী আছিল ঠিক আছে তাৰ পৰা हरे नीले पत्ते और आम की दाल ঠিক আছে এই সকলো বিলাকে মানে কি কৰিছিল জলাশয়টো ঘেৰি আছিল इसलिए जलाशय के किनारे घना अंधकार छाया हुआ था আৰু হেতু কাৰণে যদি এই সকলো বিলাকে যদি আগৰি থাকে চাৰিফালৰ পৰা পোহৰ কৰিব আহিব ৰাইট সো হেতু কাৰণে মানে জলাশয়টোৰ কিনাৰে সকলো চাৰিফালে অন্ধকাৰে আগৰি আছিল নেক্সট কোৱেশ্চন सुबह प्रकृति में क्या क्या परिवर्तन होते हैं তাৰমানে ৰাতিপুৱা সুবাহ মানে হৈছে ৰাতিপুৱা ঠিক আছে ৰাতিপুৱা প্ৰকৃতিত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন ঘটে নতুবা কি পৰিৱৰ্তন হয় ओके ইয়াৰ আনসাৰটো আমি কি বুলি লিখিব পাৰো আমাৰ এই আনসাৰটো লিখিব পাৰো যে কি सुबह प्रकृति में उजाला होते हैं তাৰমানে ৰাতিপুৱা প্ৰকৃতিত উজলা आई मीन পোহৰ হয় ঠিক আছে तारे छिप जाते हैं तारे माने হৈছে तरा ठीक আছে तरा বিলাক নাইকিয়া হৈ যায় লুকাই যায় ঠিক আছে और सरोवर में लहरें उठती है আৰু সৰোবৰত লহৰ মানে তৰংগ উঠিবলৈ আৰম্ভ কৰে ঠিক আছে नेक्स्ट क्वेश्चन कविता में वर्णित पशु पक्षियों के नाम और उनके कार्यकलाप का उल्लेख करो তাৰমানে কবিতাটোত উল্লেখ কৰা পশু পক্ষীৰ নামৰ লগতে সিহঁতৰ কাৰ্যকলাপ তাৰমানে কাৰ্যকলাপৰ বিষয়ে উল্লেখ কৰা সো কবিতাটোত কি পশু পক্ষীৰ কথা দিয়া আছে মন কৰা ইয়াত পপিহা और শিয়াৰ ঠিক আছে এই দুটা পশু পক্ষীৰ নাম দিয়া গৈছে আৰু ইহঁতৰ কাম কি पपिहा छिपकर पुकार रहा था पपिहाই কি কৰিছিলে হি লুকাই পিনে মানে চিউৰি আছিলে এই গছতে সোৱাবিলাকে যে খুঙত সোমাই যে চিউৰি থাকে যে সো সেই সিচুৱেচনটোৰ কথা কোৱা গৈছে তাপা শিয়াৰ आराम से विचरण कर रहा था তাৰমানে হিয়ালটোৱে আৰামত বিচৰণ কৰি আছিল আৰামত মানে তাৰ নিজৰ অৰণ্যখনত ঘূৰি আছিলে ঠিক আছে नेक्स्ट क्वेश्चन कविता में कुछ वृक्षों का नाम उल्लेख है कविताটোত কিছুমান বৃক্ষ মানে গছৰ নাম উল্লেখ আছে उनके नाम और उपयोगिता बताओ সিহঁতৰ নাম বা সেইবিলাকৰ নাম আৰু সিহঁতৰ উপযোগিতাৰ বিষয়ে কোৱা
उत्तर कविता में उल्लेखित वृक्षों के नाम और उपयोगिता। एक नंबर की दिया है आम गसर उपयोगिता की उपयोगिता क्या है आम के पेड़ का लोग आम के फल खाता है तारमाने मानुहे आমৰ फल आम गছত লগা फल आम के फल माने आम गছত লগা फल खाय एतियातो आমৰ दिने राइट एतियातो आम मानुहे पूरा खाइছে नेक्स्ट नारियल लोग नारियल का फल खाता है और उससे तेल भी बनाता है ঠিক আছে মানুহে কি কৰে নাৰিকলটো খায় আৰু নাৰিকলৰ তেলো মানুহে বনায় সো এই ধৰণে তাৰটো লিখিবা ঠিক আছে ইয়াৰ মানুহে খায় আৰু ইয়াৰ পৰা কি বুলি কয় চপ্পৰ ভি বনাতে হে আৰু এইটো খোৱাৰ লগতে ইয়াৰ পৰা চপ্পৰো বনাব পাৰি বন্ধু বান্ধৱীসকল আই থিংক তোমালোকে কুৱেশ্যন আনচাৰখিনি বুজি পাইছা নেক্সটত তোমালোকক দি দিছে আৰু ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো জাষ্ট লিখিব লাগে ৰাইট চ' নিচে দিয়ে গৈ উত্তৰ মেছে এক সহি উত্তৰ শুনো তলত যিবিলাক আমাক উত্তৰ দিছে মানে বাক্যটো দিছে যে বাক্যটোত আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে মানে তলত অপশ্যনো দিছে সেই বাক্যটো সেই অপশ্যনকেইটাৰ পৰা শুদ্ধ অপশ্যনটো উলিয়াই পিনে বাক্যটো সম্পূৰ্ণ কৰিব লাগে ৰাইট চ' ইয়াত আমাক যিকেইটা অপশ্যন দিছে এক নম্বৰটোত হ'ব পানী পৰ ঠিক আছে 2 নম্বৰটো হ'ব ইয়াত লিখাই আছে তোমালোকৰ বাবে ঠিক আছে 3 নম্বৰটো হ'ব এইটো জলাশয় মে চ' এনেকৈ ইয়াৰ পৰা চাই লিখিবা ঠিক আছে চ' নেক্সট মানে এইকেইটা সিমান এটা ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে নহয় চ' সেইকাৰণে লাহেকৈ জাষ্ট স্কিপ কৰি দিছোঁ তোমালোকৰ টাইমটো যাতে বাচে ঠিক আছে পূৰ্ণ বাক্যমে উত্তৰ দিওঁ তাৰমানে সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া কুহাছা কাহা চায়া হোৱা থা মানে কুঁৱলীয়ে ক'ত আৱৰি আছিল চৰি কুহাছা জলাশয় के किनारे চায়া হোৱা থা কুহাছা মানে কুঁৱলী জলাশয়ৰ কিনাৰত নতুবা জলাশয়টোৰ চাৰিওফালে মানে আৱৰি আছিল ঠিক আছে হাৱা মে কিসকি সুগন্ধ मिले हुए थे उत्तर हावा में बन का सुगंध मिले हुए थे তাৰমানে বতাহৰ লগত কি হৈছিলে বন का सुगंध মানে বতাহৰ লগত বনৰ সুগন্ধ মিহলি হৈ আছিল ओके नेक्स्ट मन करा पेड़ों के अत में छिपकर कौन गा रहा था माने पेड़ माने হৈছে গছ ঠিক আছে গছৰ আৰত লুকাই কোনে গাই আছিল ঠিক আছে উত্তৰত কি লিখিম पेड़ की और पपीहा छिपकर गा रहा था माने সেই গছৰ আৰত পপীহা নামৰ এজনী চৰাই লুকাই পিনে গাই আছিল ঠিক আছে মানে চিঞৰি আছিল আৰু ओके तारे कब छिप गया तरा केতিয়া लुकाई গৈছিল जब चारों ओर उजाला हो जाते हैं तब तारे छिप गए हैं तार माने यानी कि তোমালোকে ইয়াত গয়ে যেটো শব্দ তাত তোমালোকে যাতে হে এনেকৈ লিখিব পাৰা তাৰ মানে তৰাইবিলাক কেতিয়া লুকাই যায় উত্তৰ আমি কি লিখিব পাৰো তৰাবিলাক যেতিয়া উজলা হয় जब चारों ओर उजाला होता है তাৰ মানে যেতিয়া চাৰিওফালে চাৰিওকাষে যেতিয়া উজলা হয় তাৰ মানে যেতিয়া পোহৰ হয় ৰাইট তেতিয়া সকলোবিলাক তৰা লুকাই যায় ঠিক আছে तारा कहाँ चमकने लगा तारा अंतर में चमकने लगा सो এইবিলাক প্ৰশ্নটো এনেকৈ লিখিবা জাষ্ট তোমালোকক এইবিলাক কিতাপতো দিয়া আছে ঠিক আছে সো আই ডোন্ট থিংক কি তোমালোকৰ কাৰণে বেছি টাফ হ'ব এইবিলাক কুৱেশ্যন আনসাৰ সো এণ্ড হিন্দীটো ভালকৈ মই নোৱাৰো ঠিক আছে বাট মই চেষ্টা কৰিছোঁ তোমালোকক পঢ়াবৰ কাৰণে তোমালোকেতো কুৱেশ্যন আনসাৰখিনি এনেও ইয়াৰ পৰা পাইছাই ঠিক আছে সো থেংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' যদি বুজি পালা ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা ঠিক আছে সো থেংক ইউ সো মাচ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ